বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ গৃহ সমষ্টিত উন্নয়নৰ ফুকুলা স্বৰূপ। বাহৰ হাকুৰে বিপদসংকুলভাৱে অহা যোৱা তামুলপুৰ জিলাৰ গুৱাকুচি অঞ্চলৰ ৰাইজৰ তামুলপুৰ জিলাৰ অন্তৰ্গত তথা গয়বাৰী পৰিষদীয় সমষ্টিৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ গৃহ সমষ্টিৰ দৃশ্য এয়া। তামুলপুৰৰ পৰা কালাকুচি হৈ মুছলপুৰলৈ তথা ধমধমা নলবাৰী সংযোগী একমাত্ৰ মূল পথছোৱাত ব্ৰিটিছৰ আমোলৰ পৰাই প্ৰতি বছৰে ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰা এখন বাহৰ হাকুৰে বিপদসংকুলভাৱে অহা যোৱা কৰিবলগীয়া হৈছে বৃহত্তৰ গুৱাকুচি অঞ্চলৰ ৰাইজে। অঞ্চলটোৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলেও বিপদসংকুলভাৱে অহা যোৱা কৰিবলগীয়া হয় এই বাহৰ হাকুখনেৰে। গৰ্ভৱতী মহিলা বা আন ৰোগীসকলক নিবলৈ এম্বুলেন্স প্ৰৱেশ কৰিব নোৱাৰে গুৱাকুচি অঞ্চলত। কেইবা কিলোমিটাৰ আঁতৰেৰে তৎকালীন ৰোগীসকলক কান্ধত তুলি লৈ যাব লাগে গয়াই। নিৰ্বাচনৰ বাহিৰে অন্য সময়ত কোনো এগৰাকী জনপ্ৰতিনিধিৰ মুখ নেদেখাৰো গুৰুতৰ অভিযোগ অঞ্চলটোৰ ৰাইজৰ। নিৰ্বাচনৰ সময়ত বিটিআৰ চিফ প্ৰমোদ বড়ো, স্থানীয় বিধায়ক জলেন দৈমাৰীয়ে হেনো বাট পথকে আদি কৰি দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল অঞ্চলটোৰ ৰাইজক। উন্নয়নৰ শ্লোগান দি বিটিচিৰ গাদী দখল কৰা প্ৰমোদ বড়ো চৰকাৰৰ এতিয়া যেন আহৰি নাই ৰাইজৰ খবৰ ল'বলৈ। আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ আগত অঞ্চলটোৰ বাট পথৰ লগতে গুৱাকুচিৰ ৰাইজৰ স্বাৰ্থত এখন দলং নিৰ্মাণ কৰিবলৈ অঞ্চলটোৰ ৰাইজে দাবী উত্থাপন কৰিছে। এই বিটির যুগের পর আমার আইপিটি মরি গেল, সব যুগের পর যুগ যুগ যাই আছে। আজিকালি আমি চাওয়া নাই এই দলংখান যিমান সরকার হয়ে আছে সব সরকারে আমাক কৈ আছে তো ইলেকশনের আগে আগে সবে আহে আহি ফেলে কয় আমাক ভোট দান করক, আমি যদি জয়যুক্ত হও তে তোমালোকৰ রাইজক এই গুৱাকুচি আমি এই দলংখান কৰি দিম, রাস্তাখিনিৰ সমস্যাখিনি আমি সমাধান কৰি দিম। আজিকালি আমি চোৱা নাই যে আমার এতে তার মানে ভোট ইলেকশন যাওয়ার পিছত আর কোনো আহি ফেলে আমার এই দলংখান সমাধান করা নাই, আর রাস্তাখিনিও চাবাক গেলি কোনো অহা নাই। অলপ যদি বরষুণ হয় আমি এই দলংখান ভাঙি যায়, ভাঙি যাওয়ার পিছত আরো আমি গাঁৱৰ মানুহ আনি ফেলে বাসা আনি ফেলে যোগাৰ কৰি ফেলে আমি বনাও, বনোৱাতে আরো ভাঙি যায়, বছর বছর ভাঙি যায়, রিপেয়ারিং কৰি থাকো বনাই থাকো, এনেকে আমি চলি আছো বিটির যুগৰ পাই। আজিৰ পাই নহয়, আমার আই দেউতা মাই সব মরি গেল, কিন্তু আজি গেলি ইমান সরকার গেল ইমান গেল, আজি ইতেক গেলি আমার কোনো অহা নাই। আমি আহ্বান দাবি করছো প্রমোদ বড়ো সরকার তাতে আমার দলংখান হবা লাগে, আমার রাস্তাখানি হবা লাগে। নেক্সট আরো আপনার 25ত আমার বিটিসি ইলেকশন আহি আছে। ইতে আমার রাইজে একটা আলোচনা আমি করে লিছো বলে এই দলংখান যদি আমার ইলেকশনের আগ মুহূর্তে যদি আমাকে এই দলংখান কাম করে নেদে, দলংখান বনাই নেদে, আমি অহা 25ত ইলেকশন আমি বর্জন করিম রাইজে, এইটো আমি সিদ্ধান্ত লৈছো।